So dear students, আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ এটা ইম্পৰ্টেন্ট বিষয় নেৰেশন। নেৰেশনৰ বিষয়ে আলোচনা কৰিম কিন্তু অলপ বেলেগ ধৰণৰে। অৰ্থাৎ সহজভাৱে আমি সহজ উপায়েৰে তাক আলোচনা কৰিম। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ পৰা জানিব পাৰিছিল যে নেৰেশন বিষয়টো হেনো হিয়তে টান পায়। গতিকে এই যে নেৰেশন বিষয়টো টান পায় তাক আৰু টান অনুভৱ তোমালোকে নকৰা, নিশ্চয় ভিডিওটো চোৱাৰ পিছত ইয়াক যিমান পাৰি সহজ কৰি বুজাবলৈ যত্ন কৰা হৈছে। গতিকে আমি আজিৰ এই ভিডিওটো আলোচনা কৰিছো সময় নষ্ট নকৰি। আমি প্ৰথমে চাব লাগিব তোমালোকৰ কাৰণে হয়তো নিশ্চয় যিবিলাক 7 বা 8ত পঢ়ি আছে, 7ত পঢ়ি আছে বিশেষকৈ তোমালোকৰ বাবে নেৰেশন বিষয়টো হয়তো সম্পূৰ্ণ নতুন। গতিকে ইয়াৰে প্ৰতিটো কথাই তোমালোকক ক'ব লগা হয়। গতিকে আৰম্ভণিতে কিছু কথা তোমালোকে মনত ৰাখিব লাগিব, সেইখিনি কথা কৈ গৈছো। ইয়াৰ পিছত আমি তাক আলোচনা কৰিম, ব্যাখ্যা কৰি দিম তোমালোকক। প্ৰথমে স্ক্ৰিনত দেখুৱা এই সেন্টেন্সটোলৈ তোমালোকে লক্ষ্য কৰা যে হি said, I am a student, ঊৰ্ধ্ব কমাৰ ভিতৰত দিয়া আছে I am a student. He said, হি কৈছিল I am a student, মই এজন ছাত্ৰ। ইয়াতে তোমালোকে এটা ভাৰ্ব মন কৰিবা, said, he said। এই যেটো said ভাৰ্ব আছে, এই ভাৰ্বটোক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। তোমালোকৰ মনত নাথাকিবও পাৰে যে ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টেড ভাৰ্ব, এইটো মনত নাথাকিবও পাৰে, নাথাকিলেও বিশেষ কথা নাই। কিন্তু বুজাৰ সুবিধাৰ বাবে মই তোমালোকক ক'ব লাগিব হি said, অৰ্থাৎ ঊৰ্ধ্ব কমাৰ ভিতৰত যেটো বাক্য আছে তাত এটা ভাৰ্ব আছে I am a student, ইয়াতে am এটা ভাৰ্ব আছে, আৰু হি said তাৰ আগৰ অংশত said এটা ভাৰ্ব আছে, দুটা ভাৰ্ব আছে। কিন্তু এই যেটো said ভাৰ্ব, এইটো ভাৰ্বৰ কথা কৈছো। এইটো ভাৰ্ব যদি past tenseত থাকে, এইটো প্ৰেজেন্ট টেন্সতো থাকিব পাৰে, হি says এনেদৰেও থাকিব পাৰে। ইয়াতে past tenseত আছে হি said। যদি past tenseত থাকে তেতিয়া হলে আমি এনসাৰ কৰিব লাগিলে, উত্তৰ কৰিব লাগিলে এই ঊৰ্ধ্ব কমাৰ ভিতৰত থকা বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন হ'ব। ঠিক আছে, টেন্সৰ কেনেদৰে পৰিৱৰ্তন হ'ব সেইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব। ইয়াতে দিয়া আছে চাবা, ৰিপৰ্টিং ভাৰ্ব, অৰ্থাৎ কাৰ কথা কোৱা হৈছে, said ভাৰ্বৰ কথা কোৱা হৈছে। ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকিলে টেন্সৰ পৰিৱৰ্তন, এনেদৰে টেন্সৰ পৰিৱৰ্তন হ'ব। কেনেদৰে হ'ব? যদি ঊৰ্ধ্ব কমাৰ ভিতৰত থকা বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে তেতিয়া হলে হেতু পৰিৱৰ্তন হ'ব past indefinite। তোমালোকে নিয়মখিনি আলোচনা কৰি থকাৰ সময়ত হয়তো অলপমান টান যেন পাব পাৰা, কিন্তু আমি যেতিয়া আলোচনা কৰিম, আমি উত্তৰ কৰিম, তাক মই এই কথাখিনি আৰু অধিক সহজভাৱে এটা সহজ উপায়, মই এটা টেকনিক দিছো, সেই টেকনিকৰ সহায়ত তোমালোকে সহজভাৱে কৰিব পাৰিবা। কিন্তু আমি এইখিনি জনাটো অতি আৱশ্যকীয় কাৰণে আলোচনা কৰি যাম। প্ৰেজেন্ট ইনডেফিনিটত থাকিলে past indefiniteত লিখিব লাগে, আৰু যদি প্ৰেজেন্ট কন্টিনিউয়াছত থাকে তেতিয়া past continuousত লিখিব লাগে। যদি প্ৰেজেন্ট পাৰফেক্টত থাকে তেতিয়া past perfectত লিখিব লাগে। যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত থাকে, ইয়াতে কন্টিনিউয়াছ শব্দটো না এইফালে আহি গ'ল, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত থাকে তেতিয়া লিখিব লাগিব past perfect continuousত। অৰ্থাৎ এই যেটো প্ৰেজেন্ট শব্দটো আছে, এই শব্দটোৰ ঠাইত past লিখি দিলে হৈ যায়, পিছৰখিনি কোনো পৰিৱৰ্তন নহয়। সেই গতিকে past tenseৰ past indefinite যেটো টেন্স আছে এইটো লিখিব লাগিব past perfect, আৰু আটাইতকৈ ইম্পৰ্টেন্ট আৰু সঘনাই পৰীক্ষাত বেছিকৈ আহে সেইটো হৈছে past indefinite। past indefiniteটো পৰিৱৰ্তন হ'ব past perfectলৈকে, আৰু past continuous tense যেটো থাকিব সেইটো past perfect continuousলৈ পৰিৱৰ্তন হ'ব। আৰু shall যদি থাকে তেতিয়া would oblique should হ'ব। যে আৰম্ভণিতে আমি যিখিনি কথা তোমালোকে মনত ৰাখিব লাগিব সেইখিনি কথা অলপ কৈ লৈছো। ইয়াৰ পিছত তোমালোকক সেই সহজ টেকনিকেৰে কিদৰে আমি নেৰেশন কৰিব লাগে সেইটো বুজাম, তেতিয়া তোমালোকে মনত ৰখাৰ বেছি কথা নাই, বেছি কথা মনত ৰাখিব নালাগে, তোমালোকে কৰিব পাৰিবা আৰু যথেষ্ট সহজ পাবা। আজিৰে পৰা নেৰেশন তোমালোকে টান নোপোৱা। সো এইখিনি হৈছে টেন্সৰ পৰিৱৰ্তন, টেন্সৰ এনেদৰে পৰিৱৰ্তন হ'ব। ইয়াৰ পিছত তোমালোকে আৰু এটা কথা লক্ষ্য কৰিবা যে সময় বুজোৱা শব্দৰ পৰিৱৰ্তন।
অৰ্থাৎ যিবিলাক তাত সময় বুজা ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত যিবিলাক সময় বুজা শব্দ থাকিব যেনে নাও য়েষ্টাৰডে টুডে টুমৰো এগো এনেকুৱা ধৰণৰ সময় বুজোৱা শব্দবিলাক থাকিলে সেইটো পৰিৱৰ্তন কৰিব লাগে এইখিনি এইটো তোমালোকে মুখস্থ কৰিবা কি হ'ব যদি নাও থাকে তেতিয়া লিখিব লাগিব উত্তৰত দেন যদি টুডে থাকে তেতিয়া লিখিব লাগে ডেট ডে yesterday থাকিলে the previous day বা the day before আৰু tomorrow থাকিলে the next day বা the following day লিখিব পাৰো আৰু ago থাকিলে লিখিব লাগিব before তোমালোকে এই পাঁচটা বৰ্তমান মনত ৰাখিলেই হ'ব আৰু যদি কিবা শব্দ আছে এইখিনি হয়তো ডাঙৰ ক্লাছত লাগিব তোমালোকৰ কাৰণে বৰ্তমান এই পাঁচটা ভালদৰে মনত ৰাখি থোৱা হৈ যাব আৰু আন এটা কথা তোমালোকে জানিব লাগিব এটো মই কৈ আছো আন কিছুমান শব্দৰ পৰিৱৰ্তন ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত যদি এইবিলাক শব্দ থাকে যেনে দিস তেতিয়া লিখিব লাগিব ডেট যদি থাকে দিস হেতু হ'ব ডোজ হিয়াৰ ডিয়াৰ এই তিনিটা শব্দ যথেষ্ট সহজ মনত ৰাখিবলৈ দিস ডেট দিস ডোজ হিয়াৰ ডিয়াৰ এনেদৰে লিখিব লাগিব তোমালোকে আৰম্ভণিত তোমালোকে অকনমান তোমালোকে হেই পাব পৰা যে এইবিলাক বহুত কথা মনত ৰাখিব লাগে কিন্তু এনসাৰ কৰতে তোমালোকে গম পাবা যে বহুত বেছি কথা নহয় এইখিনিয়ে কথা এইখিনি মনত ৰাখিলে তোমালোকৰ নেৰেচন ইমান এটা টান পাই থকা বিষয় এটা তোমালোকৰ যথেষ্ট সহজ হৈ যাব আৰু এটা আছে যে প্ৰনাউনৰ পৰিৱৰ্তন এই তিনিটা তোমালোকে সত্যতে মনত ৰাখিলে হ'ল প্ৰনাউন আইৰ হলনি হ'ব হি সি এটো তোমালোকে মনত ৰাখা এটো মনত ৰাখি থোৱা আইৰ হলনি কি হ'ব হি বা সি এটো মনত ৰাখা আৰু ইউ হলে মি হ'ব ইয়োৰ হলে মাই হ'ব ইউ মানে কি তোমাক ইউ তোমাক বা তুমি ইয়াতে তোমাক অৰ্থত কোৱা হৈছে তেতিয়া হলে তুমি কবা মোক মি ইয়োৰ তোমাৰ হেতু হ'ব মোৰ মাই এই তিনিটা শব্দ মনত ৰাখিলে হ'ল এতিয়া আমি আহিছো মূল কথালৈকে নেৰেচনৰ এতিয়া আমি ৰুলছ খিনি চাম যে আৰম্ভণিত এটা দিয়া আছে যে সে অৰ্থাৎ আমি যেটো প্ৰথম বাক্য কৈছিলো হি সেড তাত যেনেদৰে সেড আছিল সেই যেটো শব্দ যদি সে থাকে তেতিয়া সে লিখিব লাগে যদি সেড থাকে তেতিয়া সেড লিখিব লাগে আৰু যদি সেড টু থাকে তেতিয়া লিখিব লাগে টোল্ড সেড টু মনত ৰাখিবা সেড টু হলে লিখিব লাগে টোল্ড 2 নম্বৰ নিয়ম আছে যে ডেট বহাব লাগে কত বহাব লাগে কেনেকৈ বহাব লাগে আমি পিছত আলোচনা কৰি আছো কোনো টান নহয় যথেষ্ট সহজ আছে 3 নম্বৰতে আছে টেন্সৰ পৰিৱৰ্তন কৰিব লাগে টেন্সটো পৰিৱৰ্তন কৰিব লাগিব আৰু 4 নম্বৰত আছে প্ৰনাউন আৰু সময় বুজোৱা শব্দৰ পৰিৱৰ্তন অৰ্থাৎ আমি ইমান সময়ে যিখিনি কথা পালো যে এটো পৰিৱৰ্তন হ'ব হেতু পৰিৱৰ্তন হ'ব সেই আটাইবিলাকৰ পৰিৱৰ্তনখিনি কোৱা আছে বাক্যত যি ধৰণে থাকে পৰিৱৰ্তন যত কৰিব লাগে তাত আমি পৰিৱৰ্তন কৰিম এতিয়া আমি উদাহৰণলৈকে আইছো এতিয়া আমি প্ৰথমটো উদাহৰণ লৈছো প্ৰথম উদাহৰণটো ভালদৰে মন কৰিবা এতিয়াৰে পৰা এইখিনি কথা ভালদৰে লক্ষ্য কৰিবা তোমালোকে যে প্ৰথম বাক্যটো দিয়া আছে হি সেজ আই প্লে ক্ৰিকেট ঊৰ্ধ্বকমাৰ ভিতৰত দিয়া বাক্যটো তোমালোকে বুজি পাইছা আই প্লে ক্ৰিকেট কি টেন্সত আছে ক'ব পাৰিবা আই প্লে ক্ৰিকেট ভাৰ্বটো লক্ষ্য কৰা প্লেটো কি টেন্সত আছে প্ৰেজেন্ট ফৰ্মত আছে নে পাষ্ট ফৰ্মত আছে নে পাষ্ট পাৰ্টিসিপলত আছে প্লেটো প্ৰেজেন্ট ফৰ্মত আছে প্ৰেজেন্ট টেন্স প্লে আৰু হি সেজ ইয়াতে যেটো সেজ আছে এটো কিহত আছে এটো প্ৰেজেন্ট টেন্সত আছে তোমালোকে এটো কথা মনত ৰাখিবা যদি এই যেটো সেজ ভাৰ্ব এটো যদি প্ৰেজেন্ট টেন্সত থাকে তেতিয়া ঊৰ্ধ্বকমাৰ বাক্যটো টেন্সৰ পৰিৱৰ্তন কৰিব নালাগে মনত ৰাখিবা যদি প্ৰেজেন্ট টেন্সত থাকে সেজ থাকে বা সে থাকে তেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো টেন্সৰ পৰিৱৰ্তন নহয় এটো নিয়ম এটো এটা নিয়ম গতে এনসাৰটো এনেকা হ'ব ওপৰত আছে হি সেজ তলত আমি লিখিম হি সেজ ঠিক মাজত লিখিব লাগিব ডেট হি সেজ ডেট যেতিয়া বহাইছা তেতিয়া ঊৰ্ধ্বকমা উঠি যাব আৰু আই আছে ওপৰত আছে আই প্লে ক্ৰিকেট ওপৰত আই আছে আই থাকিলে আইৰ হলনি লিখিব লাগিব হি বা সি
তোমালোকে লক্ষ্য কৰা প্ৰথমে বাক্যটোৰ কি আছে প্ৰথমে বাক্যটোৰ আছে হি গতিকে আমি আইৰ ঠাইত লিখিব লাগিব হি গতিকে হি সেজ দ্যাট হি সো মই ভাবিছো তোমালোকে ইমানখিনিলৈকে বুজি নিশ্চয় পাইছা এতিয়া লক্ষ্য কৰা তোমালোকে ভাৰ্ব টু প্লে আছে প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট টেন্সতে থাকিব পৰিৱৰ্তন নহয় টেন্সৰ পৰিৱৰ্তন নহয় সেই কাৰণে আমি তলত আমি লিখি দিলো যেনেকৈ আছে তেনেকৈ লিখি দিলো হি প্লে ক্ৰিকেট যেহেতু হি টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আৰু হিৰ পিছত প্লে আহি গ'ল সেই কাৰণে আমি প্লেৰ লগত এছ লগ লগাব লগা হ'ল কিন্তু প্ৰেজেন্ট টেন্সতে থাকিল প্লে বা প্লেজ প্ৰেজেন্ট টেন্স গতিকে এইটো হ'ব এনসাৰ হি সেজ দ্যাট হি প্লেজ ক্ৰিকেট তোমালোকে বুজি পাইছা নিশ্চয় যদি কিবা বুজতে অসুবিধা হৈছে বা কিবা হৈছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা লিখি দিবা এইবাৰ আমি দ্বিতীয় এটা সেন্টেন্স চাম যে হি সেড আই প্লে ক্ৰিকেট এটা চাবা হি সেড যদি সেড থাকে পাস্ট টেন্সত যদি থাকে সেৰ পাস্ট টেন্স সেড সেড থাকিলে ঊৰ্ধ্ব কমাৰ ভিতৰৰ বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন হ'ব উত্তৰ হ'ব হি সে সৰি ইয়াতে সেজ আছে সেজ নহয় সেড হ'ব হি সেজ নহয় হি সেড হ'ব হি সেড দ্যাট মাজত বহাব লাগিব দ্যাট আগৰ নিচিনা হি সেড দ্যাট আইৰ হলনি হ'ব বাক্যৰ আৰম্ভণিত হি আছে হি হ'ব হি সেজ দ্যাট হি এতিয়া ভাৰ্বটো চোৱা প্লে আছে প্লে থাকিলে আমি কি কৰিম আমি প্ৰত্যেকবাৰতে ভাৰ্ববিলাক পাস্ট টেন্সলৈ লৈ যাম ঠিক আছে প্লে আছে ওপৰত গতি আমি উত্তৰত পাস্ট টেন্সত লিখিলে কি হ'ব প্লে প্লেড গতি হি প্লেড ক্ৰিকেট বাস এইখিনিয়ে কৰিবলৈ বেলেগ একো নালাগে ওপৰত যেটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ পাস্ট টেন্স লিখি দিলে হল তলত প্লে আছে ওপৰত তলত প্লেড লিখি দিয়া এনসাৰ হৈছে গতি আমি এইখিনি এনেদৰে কৰাৰ লগে আমাৰ কি হৈছে ওপৰৰ বাক্যটো প্ৰেজেন্ট ইনডেফিনিটত আছিলে তলত উত্তৰটো পাস্ট ইনডেফিনিটলৈ গুছি গৈছে বুজি পাইছানে গুছি গৈছে নিজে গুছি গৈছে আমি জাস্ট ভাৰ্বটো পাস্ট টেন্সত লিখি দিয়াৰ লগে মনত ৰাখিবা আৰু উদাহৰণ আছে আৰু উদাহৰণ চাই লৈছো আচ্ছা চাবা এইবাৰ হি সেড আই এম প্লেইং ক্ৰিকেট হি সেড আছে আৰু ঊৰ্ধ্ব কমাৰ ভিতৰৰ বাক্যটো লক্ষ্য কৰা তোমালোকে আই এম প্লেইং ক্ৰিকেট লক্ষ্য কৰিছা আই এম প্লেইং ক্ৰিকেট ঠিক আছে তাত তোমালোকে এটা আন্ডাৰলাইন কৰা আছে ওয়াৰ্ডৰ তলত আন্ডাৰলাইন কৰা ওয়াৰ্ডটোলৈ লক্ষ্য কৰা কি আছে এম এটো হৈছে ভাৰ্ব তাৰ পিছত আৰু এটা ভাৰ্ব আছে কি প্লেইংটো এটা ভাৰ্ব গতিকে বাক্যটো দুটা ভাৰ্ব আছে ঠিক আছে গতিকে আমি এনসাৰ কৰিম কেনেদৰে এনসাৰ কৰিব লাগিব চাই থাকিবা প্ৰথমখিনি হি সেড আছে হি সেড থাকিব তাৰ পিছত মাজত ডেট বহাব লাগে ডেট বহাইছো আই আছে আইৰ স্থানত লিখিব লাগিব বাক্যৰ আৰম্ভণিত কি আছিলে হি বহাব লাগিব ডেট হি এইবাৰ চাবা টেন্সৰ কিদৰে পৰিৱৰ্তন কৰা হয় মই তোমালোকক সহজ উপায়েৰে কম যেটো বাক্য আছে বাক্যটো লক্ষ্য কৰিছা আই এম প্লেইং ক্ৰিকেট ভাৰ্ব দুটা আছে দুটা ভাৰ্ব আছে তাৰ প্ৰথমটো ভাৰ্ব লক্ষ্য কৰা প্ৰথমটো ভাৰ্ব পাস্ট টেন্সত লিখি দিলে হৈ গ'ল কাৰণ মনত ৰাখিবা দুয়োটা ভাৰ্ব পাস্ট টেন্স কৰিব নালাগে প্ৰথমটো ভাৰ্ব পাস্ট টেন্স কৰিলেই হৈ গ'ল দুটা ভাৰ্ব একেলগে পাস্ট টেন্সত নবহে গতিকে এই যেটো প্ৰথম ভাৰ্ব এম আছে এম ইজ আৰ ইয়াৰ পাস্ট টেন্স হৈছে ওয়াজ আৰু ওয়েৰ গতিকে ওয়াজ আৰু ওয়েৰৰ যোনটো হয় কোনটো লিখা হিৰ পিছত হ'ব ওয়াজ হি ওয়াজ প্লেইং ক্ৰিকেট বস বঢ়িয়া বাকি একো কৰিব নালাগে এইখিনি কৰাৰ লগে নিজে সব হৈ গৈছে মনত কি ৰাখিব লাগিব যে যদি দুটা ভাৰ্ব থাকে তেতিয়া প্ৰথম ভাৰ্বটো পাস্ট টেন্সত লিখি দিয়া আমি কেৱল কি কৰি আছো ভাৰ্বটো পাস্ট টেন্সত লিখি আছো বস হেতুৱে এটা ভাৰ্ব থাকিলে হেতু পাস্ট টেন্সত লিখিছো দুটা ভাৰ্ব থাকিলে প্ৰথমটো আমি পাস্ট টেন্সত লিখি দিছো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা হয়তো এবাৰ চাবা আন তলৰ বাক্যটো চাবা যে হি সেড আই হ্যাভ প্লেড ক্ৰিকেট ঊৰ্ধ্ব কমাৰ ভিতৰত বাক্যটো লক্ষ্য কৰা আই আন্ডাৰলাইন কৰা ভাৰ্বটো হৈছে হ্যাভ তাৰ পিছত আছে প্লেড দুটা ভাৰ্ব আছে এটা হৈছে হ্যাভ আনটো হৈছে প্লেড ক্ৰিকেট মই কি কৈছো যে দুটা ভাৰ্ব থাকিলে আগৰ প্ৰথম ভাৰ্বটো কি কৰিব লাগে পাস্ট টেন্সত লিখি দিলে উত্তৰ শেষ বঢ়িয়া একো কৰিব নালাগে গৰে এনসাৰটো হ'ল
হি ছেইড মাজত কি হ'ব ডেট হ'ব হি ছেইড ডেট আইৰ সলনি হ'ব হি ছেইড ডেট হি হেভ আৰু হেজৰ পাষ্ট টেন্স জানানে তোমালোকে কি হয় হেড বঢ়িয়া সুন্দৰ হেড হ'ব হি হেড প্লেড ক্ৰিকেট গতিকে হি ছেইড ডেট হি হেড প্লেড ক্ৰিকেট আমি এইখিনি কৰিছোঁ এইখিনি কৰোঁতে অট'মেটিক বহুত কাম হৈ গৈছে তোমালোকে বুজিছা মই কৈছোঁ কি হৈছে ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু উত্তৰত কি হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো সলনি হৈ পাষ্ট পাৰফেক্ট টেন্স হৈছে বুজি পাইছা পাষ্ট পাৰফেক্ট টেন্স হৈছে এইবাৰ আমি আন এটা উদাহৰণ চাম এইবাৰ চাবা তোমালোকে যে হি ছেইড ঊৰ্ধ্বকমাত আছে আই হেভ বিন প্লেয়িং ক্ৰিকেট আছে ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো লক্ষ্য কৰা আই হেভ বিন প্লেয়িং ক্ৰিকেট ভাৰ্ব হয়তো দেখা পাইছা তিনিটামান ভাৰ্ব দেখা পাইছা এটা হৈছে হেভ এটা হৈছে বিন এটা হৈছে প্লেয়িং থাকক যি থাকে থাকক তোমালোকে প্ৰথম ভাৰ্বটো লক্ষ্য কৰা কি আছে হেভ আছে আণ্ডাৰলাইন কৰি দিছোঁ মই আণ্ডাৰলাইন কৰি দিছোঁ তোমালোকক বুজাৰ সুবিধাৰ বাবে হেভ আছে আৰু হেভ ভাৰ্বটো পাষ্ট টেন্সত লিখি দিলে আমাৰ উত্তৰটো ধুনীয়াকৈ হৈ গ'ল একো কৰিব নালাগে গতিকে ইমান সহজ নিৰ্দেশন গতিকে এনচাৰটো হ'ব হি ছেইড মাজত কি বহিব ডেট বহিব তাৰপিছত আইৰ সলনি হি হ'ব হৈছে হি হ'ব হেভৰ সলনি লিখিব লাগিব হেড হি হেড বিন প্লেয়িং ক্ৰিকেট বুজি পাইছানে পাইছা ঠিক আছে থেংক ইউ এইবাৰ তলৰ বাক্যটো চাবা তলৰ বাক্যটো ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া ভালদৰে মনোযোগ দিবা যে হি ছেইড আই প্লেড ক্ৰিকেট ঠিক আছে হি ছেইড আই প্লেড ক্ৰিকেট ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো লক্ষ্য কৰা আৰু তাৰ ভাৰ্বটো লক্ষ্য কৰা আই প্লেড ক্ৰিকেট ভাৰ্বটো হৈছে প্লেড কি টেন্সত আছে পাষ্ট টেন্সত আছে আমি যি ইমান সময়ে আলোচনা কৰি আছোঁ যে ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া লিখিবা পাষ্ট টেন্সত ঠিক আছে এইবাৰ আমি ভাৰ্বটো পাইছোঁ পাষ্ট টেন্সত এইবাৰ কি কৰিব লাগিব এইটো কথা তোমালোকে মনত ৰাখিবা মই কৈ দিছোঁ যদি ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া আমি সেই বাক্যটো পাৰফেক্ট টেন্সত লিখিব লাগে অৰ্থাৎ ওপৰৰ যিটো ভাৰ্ব আছে পাষ্ট টেন্সত ওপৰৰ বাক্যটো হৈছে পাষ্ট ইনডেফিনিট টেন্সত ঠিক আছে আমি কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্স আমি সিমানখিনি মাথা নামাৰোঁ আমি সহজকৈ এনেকৈ কৰিম পাষ্ট পাৰফেক্ট টেন্স নিজে হৈ যাব তোমালোকে এই ব্ৰেকেটৰ ভিতৰত দিয়া কথাটো মনত ৰাখিবা সেইটো পাষ্ট পাৰফেক্ট টেন্সত তেনেকুৱা হয় কি আহে হেড প্লাছ মনত ৰাখা হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল এনেদৰে আহেনে নাহে তোমালোকে জানানে পাষ্ট পাৰফেক্ট টেন্সৰ গঠনটো জানানে তোমালোকে কি আহে তাত ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট এনেদৰে আহে গতিকে সেইখিনি কথা মনত ৰাখিবা হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল আহিব গতিকে যেতিয়া প্লেড থাকিব তেতিয়া আমি লিখিম হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল অৰ্থাৎ এনচাৰটো চাবা হি ছেইড মাজত আহিব ডেট তাৰপিছত আইৰ সলনি হ'ব হি আৰু আমি লিখিম হেড লিখা তাত হেড লিখা হেড ওপৰত ভাৰ্বটো যিটো প্লেড আছে সেইটো তলত নমাই অনা পাষ্ট পাৰ্টিচিপল হ'লেও প্লেইডে হ'ব গতিকে হি হেড প্লেড ক্ৰিকেট এইটো এনচাৰ আমি আন এটা উদাহৰণ ল'ম ছেইম উদাহৰণ যাতে তোমালোকৰ কথাখিনি ক্লিয়াৰ হৈ যায় চাবা হি ছেইড আই ৰোট এ লেটাৰ ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো লক্ষ্য কৰা ভাৰ্বটো লক্ষ্য কৰা আণ্ডাৰলাইন কৰি দিয়া আই ৰোট এ লেটাৰ ৰোটটো কি টেন্সত আছে পাষ্ট টেন্সত আছে এনচাৰত কি কৰিব লাগিব হেড প্লাছ ভাৰ্ব ভাৰ্ব পাষ্ট পাৰ্টিচিপল কৰা এনচাৰটো হ'ব হি ছেইড ডেট হিৰ পিছত কি লিখিব লাগিব হেড তাৰপিছত ওপৰত ৰোট ভাৰ্বটো যি আছে ৰোট ভাৰ্বটো কি কৰিব লাগিব ৰাইট ৰোট ৰিটেন কৰিব লাগিব পাষ্ট পাৰ্টিচিপল ৰিটেন এ লেটাৰ হৈছে সুন্দৰ গতিকে ইমানখিনি যদি কথা তোমালোকে বুজি পাইছা তোমালোকৰ কাৰণে বিশেষকৈ
ক্লাছ 7 আৰু 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট তোমালোকে এইখিনি বেছিক এইখিনি কথা বুজি পাইছা মানে বাকী তোমালোকক নেৰেশ্যনত ৰাখিব নোৱাৰে তোমালোকৰ নেৰেশ্যনত তোমালোকে এক্সপাৰ্ট হৈ যাবা গতিকে হি ছেইড ডেট হি হেড ৰিটেন এ লেটাৰ এইখিনি কথা আমি পাইছোঁ গতিকে আন এটা কথা আৰু চাব লাগিব যে হি ছেইড আমি অকণমান আগবাঢ়ি গৈছোঁ অকণমান আমি টান হেন বাক্য আমি চাবলৈ চেষ্টা কৰিছোঁ হি ছেইড আই ৱাজ প্লেইং ক্ৰিকেট হি ছেইড আই ৱাজ প্লেইং ক্ৰিকেট যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া গ্ৰামাৰৰ ওপৰত পিছত ভিডিঅ' বনালে সেইবিলাক তোমালোকে চাব পাৰিবা চ' আজিলৈকে ইমানখিনি যদি নেৰেশ্যনটো তোমালোকে বুজি পাইছা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আৰু কি বিষয়ৰ ওপৰত আৰু ভিডিঅ' বনাব লাগে সেই বিষয়ে তোমালোকে জনাবা নেৰেশ্যনৰ ওপৰত আৰু বহলাই মই আন এটা ভিডিঅ' বনাম সেইটো তোমালোকে চাব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোকে কোৱা ধৰণে ভিডিঅ'টো বুজি পাবলৈ সমৰ্থ হৈছা নেৰেশ্যনটো হয়তো ইয়াৰ পিছত তোমালোকে সহজ পাবা চ' ঠিক আছে থেংক ইউ